মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা গুৰুত্বপূৰ্ণ ফেচবুক লাইভ। যোৱাকালি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক যোগে আপোনালোক সকলোকে লাইভত গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন জনাইছিল। আহক মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভ ভিডিঅ'টো আমি শুনো, তেতিয়াহ'লে আপোনালোকে গম পাই যাব। ডিব্ৰুগড়ত আমি মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰিছিলোঁ আৰু এই কাৰ্যালয়টোত প্ৰতি মাহে অতি কমেও 3 দিন মই যাতে বহিব পাৰোঁ, ৰাইজৰ লগত কথা পাতিব পাৰোঁ, বিভিন্ন সমষ্টিৰ উন্নয়নৰ কথা পাতিব পাৰোঁ, তাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছিলোঁ। এতিয়াও মই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়টোতে বহি আছোঁ আৰু এই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাই আজি আমি ডুমডুমা সমষ্টিৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিছিলোঁ। অহাকালি আমি নাহৰকটীয়া সমষ্টিৰ পৰ্যালোচনা কৰিম আৰু পৰহি দিনাখন জোনাই সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত আমি পৰ্যালোচনা কৰিম। অৰ্থাৎ এতিয়া প্ৰতি মাহত 3 দিনকৈ মুখ্যমন্ত্ৰীজন ডিব্ৰুগড়ত বহাৰ পৰম্পৰা আমি যি আৰম্ভ কৰাৰ কথা কৈছিলোঁ, তাক আমি বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে অকণমান হ'লেও অৱগত যে যোৱা 19 তাৰিখে মই দক্ষিণ কোৰিয়া আৰু জাপানলৈ গৈছিলোঁ। বহুতে মোক আজি ৰাতিপুৱাৰ পৰা সুধি আছে, কেইবাখনো ধুনীয়া ধুনীয়া দক্ষিণ কোৰিয়া আৰু জাপানৰ পৰ্যটকস্থলীৰ নাম মোক দি সুধিছে যে মামা দাদা আপুনি এইখিনি জেগালৈ বা এইখিনি স্থান চালে নে নাই। দৰাচলতে যদিও কেইবাদিনো 2 দিন কোৰিয়া 2 দিন জাপানত থাকিলোঁ, জাপান আৰু কোৰিয়া চোৱাৰ মোৰ সৌভাগ্য নহ'ল, কাৰণ কাৰ্যসূচীৰ ব্যস্ততা ইমানেই আছিলে। ইণ্ডিয়ান এম্বেচি আৰু থকা হোটেলখনৰ বাহিৰত মাত্ৰ এটা জেগাতে যাব পাৰিলোঁ, সেইটো হ'ল হিৰোশ্বিমাত যি পৰমাণু বোমৰ আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণত নিহতসকলৰ স্মৃতিত যি সমাধিস্থল বনোৱা হৈছে, তালৈকে মই যোৱাৰ অলপ সময় উলিয়াই লৈছিলোঁ আৰু তাক বাদ দি জাপানখনো কেনেকুৱা, দক্ষিণ কোৰিয়াখনো কেনেকুৱা, তাক চোৱাৰ সৌভাগ্য নহ'লগৈ। কিয়নো এই কেইটামান দিনৰ ভিতৰতে আমি চাউথ কোৰিয়া আৰু জাপান এই দুইখন দেশত 200জনতকৈও অধিক উদ্যোগ জগতৰ লগত জড়িত বিভিন্ন উচ্চ খাপৰ উদ্যোগপতিসকলক লগ কৰিলোঁ। 41খন মিটিং আমি সকলোৱে লগ হৈ কৰিলোঁ। দক্ষিণ কোৰিয়া চৰকাৰ আৰু জাপান চৰকাৰৰ 5জন মন্ত্ৰীক তেওঁলোকৰ বাসভৱনত গৈ, তেওঁলোকৰ কাৰ্যালয়ত গৈ সাক্ষাৎ কৰিলোঁ। জাপান পাৰ্লিয়ামেণ্টৰ সদনৰ অধ্যক্ষগৰাকীক তেওঁৰ বাসভৱনত গৈ লগ কৰাৰো সৌভাগ্য হ'ল। তেখেতে মোক মৰম কৰি ভাত এসাঁজো খোৱালে। 3টা ৰোড শ্ব' আমি কৰিলোঁ, দক্ষিণ কোৰিয়াত এটা, টকিঅ'ত এটা আৰু অচাকাত এটা, 3টা আমি ৰোড শ্ব' কৰিলোঁ। আৰু ইয়াৰ মাজতে আমি মাইক্ৰনৰ দৰে ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু আন 2টা উদ্যোগো চোৱাৰ সময় উলিয়াই ল'লোঁ। ইমান ব্যস্ততাৰ মাজত পৰ্যটকস্থলীসমূহ চোৱাৰ সময় সুবিধা উলিয়াব নোৱাৰিলোঁ। কেতিয়াবা চৰকাৰী ভ্ৰমণ নহয়, ব্যক্তিগত ভ্ৰমণলৈ গ'লে তাৰ ভাল ভাল পৰ্যটক স্থানবিলাক চোৱাৰ আশা নিশ্চয় মনত পুহি ৰাখিম। সি যি কি নহওক, জাপান আৰু কোৰিয়াত থকা সময়ছোৱাত আমি অসমৰ বিষয়ে বহু কথা তেওঁলোকক ক'লোঁ। কেনেকৈ অসমে এতিয়া আইন শৃংখলাৰ পৰিৱেশ যথেষ্ট উন্নত কৰিছে, আমাৰ GDP কেনেকৈ প্ৰতি বছৰে 12%তকৈও অধিক বৃদ্ধি হৈছে আৰু কেনেকৈ অসমে নতুন নতুন কীৰ্তিমান
যোৱা কেইটামান বছৰত স্থাপন কৰিছে। কাজিৰঙাত কেনেকৈ আমি বনাঞ্চল আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ কৰিছোঁ, চৰাইদেউ মৈদাম নতুনকৈ ইউনেস্কো হেৰিটেজ হ'ল, ফুলবাৰীত ভাৰতৰ আটাইতকৈ ডাঙৰ নদীৰ ওপৰত থকা দলংখন আমি নিৰ্মাণ কৰি আছোঁ, আৰু অসমৰ চাৰিওফালে সংঘটিত বিকাশৰ ঘটনাক্ৰম আমি তেওঁলোকক অৱগত কৰিলোঁ। ইমান দিনে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ চৰকাৰসমূহ, মুখ্যমন্ত্ৰীসমূহ এনেকুৱা ৰাজ্যলৈ যায়, তেওঁলোকক তেওঁলোকৰ ৰাজ্যত হোৱা বিকাশৰ কথা কয়, আৰু লাহে লাহে ইনভেষ্টমেণ্টবিলাক সেই ৰাজ্যসমূহলৈকে গতি কৰে। অসমৰ ষ্টৰী বা অসমৰ কাহিনী, আমাৰ যি অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে, এইবিলাকৰ বিষয়ে কোনেও কোৱাও নাছিলে আৰু কোনেও শুনাও নাছিলে। মই ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যিমান পাৰোঁ আমি উদ্যোগপতিসকলৰ লগত সভা কৰোৱাই দিব লাগে, ৰোড শ্ব' অনুষ্ঠিত কৰোৱাব লাগে, যাতে নতুন অসমখনৰ কথা আমি ক'ব পাৰোঁ। মই আশা কৰোঁ এই ভ্ৰমণে আমাৰ ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিব। এডভান্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ যাতে লাভ কৰে, তাৰ বাবে আমি প্ৰচেষ্টা কৰি আছোঁ আৰু আমি সফল হ'ম। অহা 6 তাৰিখে অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখে জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব, য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব, জাইকা, জেট্ৰ', তাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাবিদ থাকিব, উদ্যোগপতি থাকিব। তেওঁলোকে অহা 6 তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ আহিব আৰু অসমখনৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিব। জাপানৰ উদ্যোগপতিসকল য'ত যায়, তাত এটা উদ্যোগপতি নাযায়, 25-30টা ইণ্ডাষ্ট্ৰী একেলগে যায়, এখন টাউনশ্বিপ নিৰ্মাণ হয়, তাত জাপানৰ স্কুল থাকে, জাপানৰ খাদ্য পাবৰ কাৰণে তেওঁলোকে বিভিন্ন ব্যৱস্থা কৰে, আৰু এটা জাপানৰ পৰিৱেশ এটা নিৰ্মাণ কৰে, যাতে তেওঁলোকে সামাজিকভাৱে থাকিব পাৰে। অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তাও তেওঁলোকে মোক দোহাৰিছিল, আৰু আমিও তেনেকুৱা এটা প্ৰস্তাৱ বিবেচনা কৰিবৰ বাবে আমিও চেষ্টা কৰিম, যাতে আমি জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি অসমত নিৰ্মাণ কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই, হাৰিয়ানা, গুজৰাট, তেওঁলোকে ইতিমধ্যেই জাপানৰ ৰিকুৱাৰমেণ্ট অনুসৰি, জাপানে বিচৰা ধৰণে একোখন টাউনশ্বিপ নিৰ্মাণ কৰি উলিয়াইছে। আমি অসমতো তাৰ প্ৰচেষ্টা নিশ্চয় কৰিম। অসমত এডভান্টেজ আছাম কনক্লেভ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 24 তাৰিখে সামূহিক ঝুমুৰ প্ৰদৰ্শন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যেই সন্মতি প্ৰকাশ কৰিছে এই এডভান্টেজ আছাম ছামিটত তেখেত উপস্থিত থাকিব, ঝুমুৰ নৃত্যও তেখেতে নিজে চাব, সেই কথাও আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে। তাৰ উপৰিও ভাৰত চৰকাৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী এডভান্টেজ আছাম ছামিটত আহিব, দেশ বিদেশৰ উদ্যোগপতিসকলো আহিব। মই মনতে কিছু ভাবি থৈছোঁ যে এই ধৰণে যদি আমি কিছু বিনিয়োগ পাওঁ, আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাব। কিমান সফল হ'ম সময়ে ক'ব, কিন্তু প্ৰচেষ্টাত আমি ক'তো ত্ৰুটি কৰা নাই। যিমান পাৰোঁ আমি প্ৰচেষ্টা কৰিছোঁ, আৰু এডভান্টেজ আছাম 2.0 এই সন্মিলনখনে অসমৰ ঔদ্যোগিক জগতলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনক, আমাৰ নিবনুৱা সমস্যা সমাধান হওক, তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। আৰু মই